গুৰুত্বপূৰ্ণ আজিৰ ভিডিঅ'টো যিসমূহ ছাত্ৰ ছাত্ৰীয়ে অহাকালি পৰীক্ষা দিবলৈ যাব অৰ্থাৎ মেট্ৰিক পৰীক্ষা। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। প্ৰথমতে মই তোমালোকক কওঁ বি কেয়াৰফুল, সাৱধান হোৱা। এতিয়াই সাৱধান হোৱা, কাৰণ এতিয়াও পৰীক্ষা হলত সোমোৱা নাই। এতিয়াও সময় আছে। যিখিনি পাঠ পঢ়োৱা হোৱা নাই এতিয়াও সময় আছে পঢ়ি লোৱা। কাৰণ যদি কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে ভাবি আছে যে মই এইবাৰ নকল কৰি পাছ কৰিম বা কপি কৰিম বা কাৰোবাৰ দেখি লিখিম, সেইটো চিন্তা মাথাৰ পৰা ওলাই দিয়া। কাৰণ আগৰ দিন আৰু চলি গৈছে, এতিয়া দিন ব্লেক হৈ গৈছে। ঠিক আছে, অলৰেডি আমাৰ 12 তাৰিখৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰম্ভ হৈছে। তো সেই পৰীক্ষাত আমালোক যিটো পৰিস্থিতি দেখিলোঁ যে নকল কেনেকৈ এতিয়া চেক কৰা হয়, যদি আমালোক দেখোঁ তেন্তে মাথা ওলোটা হৈ যাব। তো সেইকাৰণে মই তোমালোকক আকৌ এবাৰ কৈ আছোঁ, বি কেয়াৰফুল, বহুত সাৱধান হোৱা। যদি তোমাৰ পঢ়া হোৱা নাই, যদি 10টা পঢ়া হোৱা নাই তেন্তে 5টামান পঢ়ি যোৱা। 5টামান তোমাৰ নচিবৰ কথা, 5টামান পঢ়া। যদি ভাবা যে মই 10টামানে নপঢ়োঁ, 10টামান মোৰ কপি কৰা আছে, সেই কপিখনে মই লৈ যাম। কিন্তু যদি এই চিন্তাধাৰাটো আহিছে, তেতিয়াহ'লে এতিয়াও সময় আছে সেই চিন্তাধাৰাটো পৰিৱৰ্তন কৰি লোৱা। কাৰণ এতিয়া এজন মানুহে চেক নকৰে আৰু এতিয়া গেটমেনজনে চেক নকৰে। হয়তো তোমাৰ যিজন পৰীক্ষাৰ ইনচাৰ্জ থাকিব তেওঁৱে চেক কৰিব, আৰু নহ'লে পুলিচ চেক কৰিব। তোমাক 2ৰ পৰা 3জন মানুহে চেক কৰিব পাৰে। তোমাৰ পৰীক্ষাৰ সোমোৱাৰ আগতে গেটতে তোমাৰ 2 থেকে 3জন মানুহ চেক কৰিব তোমালোকক। তো ভাবা, এজন মানুহৰ চকুত ফাঁকি দিবা, 2জন মানুহৰ চকুত ফাঁকি দিবা, কিন্তু 3জন মানুহৰ চকুত ফাঁকি দিয়াটো সম্ভৱ নহয়। তো সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক বাৰবাৰকৈ এটা কথাই কৈ আছোঁ, তোমাৰ পঢ়াটো কমপ্লিট কৰা, পঢ়া কমপ্লিট কৰি লোৱা। সেইকাৰণে সাৱধান হোৱা। এতিয়াও পৰীক্ষা দিবলৈ যোৱা নাইতো, যে এইটো নাভাবিবা আকৌ যে সাৱধান হ'বলৈ কৈ আছোঁ ভয়তে একেবাৰে কাঁপি আছা, তেনেকৈ নকৰিবা। কাৰণ তেনেকুৱা কৰিলে মই আগৰ এটা ভিডিঅ'ত কৈ দিছোঁ, তেনেকুৱা কৰিলে কাৰো একো ক্ষতি নহয়, ক্ষতি হ'ব তোমাৰ। সেইকাৰণে মোৰ কথা এটাই হ'ব লাগিছে যে মই পৰীক্ষা দিবলৈ যাম, অকল তাত পৰীক্ষা দিম, লিখিম, বেলেগ ধান্দা মোৰ নাই। কথা এইটোৱে, বেলেগ ধান্দা কৰিব নালাগে। যিসমূহ ছাত্ৰ ছাত্ৰীয়ে নকল কৰি বা কপি কৰি পাছ কৰি আহে, তেওঁলোকক সুধিবাচোন যে এই প্ৰশ্নৰ উত্তৰটো দিয়া। তেওঁলোকে নোৱাৰিব। গতিকে সেই ছাত্ৰজনৰ কাৰণে যদি বেলেগ এজন মানুহ তেওঁক এটা প্ৰশ্ন সোধে, তেওঁ যদি প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰে, কিন্তু বদনামটো কাৰ হ'ব? বদনামটো শিক্ষাৰ হ'ব। গতিকে মই ক'ম তোমালোকক যে তোমাৰ নিজৰ দ্বাৰা যাতে শিক্ষাৰ বদনাম নহয়, সেইকাৰণে কপি ৰাখা একেবাৰে বাদ। কপি কৰিব নালাগে। কপি কৰি পাছ কৰি একো লাভ নাই। একোৱেই লাভ নাই। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল সাৱধান হোৱা। এতিয়াও তোমালোকৰ সময় আছে। অহাকালি যিহেতু পৰীক্ষা ভালকৈ দিবা। মই আশা কৰোঁ তোমাৰ সমূহ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাটো ভালেই হ'ব। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল নকলৰ চিন্তাটো বাদে দিয়া, কাৰণ এইবাৰ ছিষ্টেম অলপমান বেলেগ কৰি দিছে। ছিষ্টেমটো ভালে আছে, বেয়া নহয়, ভাল কৰিছে। ঠিক আছে, তো নকল কৰিব নালাগে আৰু পৰীক্ষাত বেয়া ধৰণৰ চিন্তা নকৰিবা। চিন্তা কৰিলে কিন্তু কাৰো একো লছ নহয়, লছ হ'ব তোমাৰ। ঠিক আছে, তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষাৰ হলত গৈ কি কৰিব নালাগে মোৰ ভিডিঅ' বনোৱা আছে। পৰীক্ষাৰ আগৰ দিনত কি কৰিব নালাগে মোৰ ভিডিঅ' বনোৱা আছে। যদি দেখা নাই তেন্তে একেবাৰে শেষত মই আকৌ এই কথাটো কৈ আছোঁ যে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পাঠটো তোমালোকে কমপ্লিট কৰি লোৱা। যিটো চিলেবাছ আছে সেই চিলেবাছটো কমপ্লিট কৰি লোৱা। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব।